যিফালি চাই সেইফালি দেখিব সুস্বাদু আপেল। গছত লমালমে লাগি আছে আপেল বগৰী। দুজন উদ্যমী কৃষকৰ স্বাৱলম্বিতাৰ নিদৰ্শন। দৃশ্য পৃথক কিন্তু লক্ষ্য এক। ইফালে সাঁচি গছে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। দুই কৃষকৰ ব্যতিক্ৰমী চিন্তা। পথাৰ আমাৰ বজাৰ আবাৰ এই শ্লোগান আগত ৰাখি খেতিৰে স্বাৱলম্বী হোৱাৰ পথ দেখুৱাইছে ভিন্নজনক। পশ্চিম কাৰ্বি আংলঙৰ উদ্যমী যুৱ কৃষক এইজন প্ৰদীপ ক্ৰামছা। ব্যতিক্ৰমী চিন্তাৰে তেওঁ কৰিছে আপেলৰ খেতি। আৰনাম টেপলঙৰ কিলিংগাঁৱত প্ৰায় ২-৩ বিঘা মাটিত কৰিছে আপেল বগৰী আৰু মাটিকঁঠালৰ খেতি। বাগিচাখন ভৰি আছে সুস্বাদু কাশ্মীৰী আপেল বগৰীৰ খেতিৰে। ৪টা প্ৰজাতিৰ বগৰী খেতি কৰি বিশেষ চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে যুৱকজন। প্ৰায় ২০০ জোপা আপেল বগৰী আৰু মাটিকঁঠালৰ গছ ৰোপণ কৰি স্বাৱলম্বিতাৰ বাট বুলিছে প্ৰদীপ ক্ৰামছাই। মানে যিহেতু মই ২ বছৰৰ পৰা এই খেতিত মানে জড়িত হৈ আছোঁ, খেতি কৰি মই যথেষ্ট উৎফুল্লিত হৈছোঁ। আৰু কেনেকুৱা ধৰণৰ উপাৰ্জনটো প্ৰায় মানে প্ৰথম বছৰ অলপ আমি যিটো খৰচাৰ বিনিময়ত কম পাইছিলোঁ, মানে খৰচাত বাহিৰেও লাভ হৈছিলে। তথাপি এই বছৰ মানে আশা কৰিছোঁ এইবাৰ অলপ অধিক যথেষ্ট মানে এইবাৰ উপাৰ্জন হ'ব বুলি মই আশা ৰাখিছোঁ। এইবাৰ প্ৰতি গছত এডালত মানে মিনিমাম ক'বলৈ গ'লে 30 এভাৰেজ যদি চাব যায় 30 বা কিছুমানৰ অলপ কমকৈ ধৰে, কিছুমান 50 বা 60 কেজিৰ ভিতৰত মানে এটা গছত লাগে আৰু মানে কি। বজাৰ দৰ কিমান আছে? বজাৰ দৰ বৰ্তমান নিজে যদি বেচিব যাওঁ 100 আমি বেচি থাকোঁ 100 বা তাৰপিছত পাইকাৰী হিচাপত যদি বেচোঁ আমি 70, 60 বা 80 তেনেকুৱা সেইটো ৰেঞ্জত বেচোঁ আমি। ইয়াত প্ৰজাতি কেইটামান ক্লোন আছে, ইয়াতে প্ৰায় 4টা-5টামান আছে। মোৰ এই বাগানত বৰ্তমান আপেল বগৰী এটা আছে, বল সুন্দৰী আছে, থাইলেণ্ডৰ হাইব্ৰিড থাই গ্ৰীণ বুলি যিটো কয়, আৰু বল সুন্দৰী আৰু কাশ্মীৰী বগৰী, এইবিলাক 4টা-5টামান প্ৰজাতি আছে মোৰ বৰ্তমান ইয়াত। নিবনুৱা যুৱক যুৱতীক উপাৰ্জনৰ বাট দেখুৱাইছে কৃষকজনে। বহুমুখী ফলৰ খেতিৰে বছৰি লক্ষাধিক টকা উপাৰ্জন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে পৰিশ্ৰমী কৃষকজনে। ইফালে প্ৰতিজোপা গছত লমালমে লাগি থকা দৃষ্টিনন্দন আপেল বগৰীৰ বাগিচাখনে শেহতীয়াকৈ মন মুহিছে অঞ্চলটোৰ সকলোৰে। কঁঠাল মানে ইয়াত খৰচা মানে এক্সপেণ্ডিচাৰ কম, আৰু উপাৰ্জন ক্ষেত্ৰত চাবলৈ গ'লে সেই অতিৰিক্ত মানে খৰচাটো আমি বহন কৰিবলগীয়া নহ'ল। এবাৰ ৰুলেই মানে বছৰত 2-এবাৰ মান চাফ চিকুণ কৰি দিলে বা ছিঙিব পৰা যায়। আৰু মাৰ্কেটত ইয়াৰ ডিমাণ্ড বেছি। পানী প্ৰচুৰ পৰিমাণে লাগে নেকি বাৰু ইয়াত? পানী অৱশ্যে বগৰীক পানী প্ৰচুৰ পৰিমাণ লাগে, কিন্তু আনাৰস ইমান নালাগে। নালাগে ইমান নালাগে। চৰাই চিৰিকটিৰ পৰা কেনেকৈ আপুনি ৰক্ষা কৰে যি বগৰী গছ? হয়, চৰাই চিৰিকটিৰ পৰা আমি অলপ ইয়াত বাদুলি হ'ব পাৰে ৰাতি, সেইকাৰণে আৰু আমি দেখিছোঁ। সেয়ে আমি অলপ ওপৰত নেটখন আঁৰি দিছোঁ, যাতে বাদুলিয়ে নষ্ট কৰিব নোৱাৰে বুলি আমি অলপ আনহাতে চাওক এই মনোমোহা দৃশ্য। চাৰিওফালে আৱৰি আছে সাঁচি গছেৰে। সাঁচিৰ জৰিয়তে স্বাৱলম্বী হোৱা এটা অঞ্চল আৰু এজন ব্যক্তিৰ কাহিনী। গোলাঘাট জিলাৰ নাহৰণিৰ দিলৱাৰ হুছেইন নামৰ যুৱকজনে সাঁচি গছ ৰোপণৰ দ্বাৰা স্বাৱলম্বী হোৱাৰ বাট বুলিছে। বিগত 37 বছৰে সাঁচি গছৰ সৈতে জড়িত হৈ আহিছে লোকজন। অতি কষ্টৰে সাঁচি গছ ৰোপণ কৰি সাঁচিৰ পৰা উৎপাদিত সামগ্ৰীৰে বজাৰ দখল কৰি আহিছে। সাঁচিৰ পৰা ধূপ পাৰফিউম প্ৰস্তুত কৰি আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰি আহিছে লোকজনে। ভ্ৰান্ত ধাৰণা কিছুমান সোমাই আছে যে চাচি খেতি সকলো জেগাতে নহয়, আৰু সকলো জেগাতে চাচি খেতি হ'লেও তাত অগুৰ গঠন নহয়। এইটো একদম ভ্ৰান্ত ধাৰণা এটা আছে। খাচী খেতিয়ে আমাৰ ইয়াত যিটো আমি চাইছোঁ, আমাৰ ইয়াত যিবিলাক বালিচহীয়া মাটি আছে এইবিলাকতো হয়, ৰঙা বালিচহীয়া মাটিবিলাকতো উত্তম খাচী খেতিৰ কাৰণে। তথাপিতো আমাৰ যিবিলাক আছে এতিয়া আমাৰ দিছৈ কাষৰীয়া যিখিনি আছে বালিচহীয়া মাটি ব্ৰহ্মপুত্ৰ এৰিয়াত আছে, তাত খাচী গছবোৰ খুব সুন্দৰকৈ ডাঙৰ হয়। তাৰমানে খাচী গছজোপা ডাঙৰ হ'লে তাত পুৰঠ হ'লেই হ'ল। তাত আমি
অগৰু গঠন কৰিব পাৰিম তাৰমানে প্ৰাকৃতিকভাৱে যদি পোকেও নাখায় তেতিয়া আমি অগৰু গঠন কৰিব পাৰোঁ আৰু এটা কথা ইয়াতে হ'ল কি যদি পৰ্যাপ্ত চাচি গছ থাকে সেই অঞ্চললৈ চাচি গছৰ যিটো আমাৰ পোকটো তাৰ মহটো তালৈ যাবই তাৰমানে সেই অঞ্চললৈ যাব যদি খাচি নাথাকে তেতিয়াহ'লে মহটো তালৈ নাযায় নগ'লে তাত মানে নেচাৰেলি ইনফেক্টটো নহয় আমি ভাবোঁ যে যদি প্ৰত্যেক অঞ্চলতে এই চাচি প্লেণ্টেশ্যন কৰে প্ৰত্যেক অঞ্চললৈকে এই পোকটো তালৈ যাব পোকটোৱে অগৰু গঠন কৰাত সহায় কৰিব উল্লেখ্য যে সাঁচি গছৰ উদ্যোগ আৰু ব্যৱসায় অতি পৰিকল্পিতভাৱে আগবঢ়াই নিছে দিলৱাৰ হুছেইনে দিলৱাৰ হুছেইনৰ এই উদ্যোগে আকৰ্ষিত কৰিছে বহিৰাষ্ট্ৰৰ লোককো জানিব পৰা অনুসৰি বহুকেইখন ৰাষ্ট্ৰৰ পৰ্যটকক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে সাঁচি গছৰ বিষয়ে ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰিব পৰাকৈ ৰজাঘৰৰ পৰা সাঁচিৰ উদ্যোগটিলৈ সঁহাৰি পোৱাৰ আশা সাঁচিৰ সাধকগৰাকী অতি শীঘ্ৰেই সাঁচিৰ উদ্যোগক লৈ বিশেষ পদক্ষেপ আগবঢ়াবলৈ অনুৰোধ জনাইছে চৰকাৰক বৰ্তমান চৰকাৰে এই নিষেধাজ্ঞাখিনি উঠাই পেলাই এটা শিথিল এটা আইন এখন তৈয়াৰ কৰিছে যদিও সেইখিনি সকলোৰে কাৰণে উপযোগী নহয় তাৰমানে সকলোৱে সেই আইনখনৰ গণ্ডিৰ ভিতৰত সোমাই পেলাই কামখিনি কৰাত তেওঁলোকৰ সমস্যা যথেষ্টখিনি আছে তথাপিতো আমি এইখিনি চৰকাৰৰ লগত আলোচনা কৰিছোঁ আমি আমাৰ মতামতখিনি প্ৰকাশ কৰিছোঁ পৰৱৰ্তী সময়ত চাগৈ নিশ্চয় এইখিনিৰ ওপৰত আমি এটা সুপৰামৰ্শ এটা পাম বা সুস্থিৰ এখন আইন পাম বুলি আমি আশা কৰিছোঁ কিন্তু য'ত বজাৰখন আছে যে আজি সেই মানুহখিনিয়ে হয়তো আমাৰ এই গোলাঘাট যোৰহাট শিৱসাগৰ উজনি অসমত যে অগৰু উদ্যোগটোৰ বিষয়ে তেওঁলোকে সম্যক জ্ঞানখিনিও নাইকিয়া নোহোৱাৰ কাৰণে আমি বিভিন্ন সময়ত যোগাযোগ কৰিছিলোঁ বাহিৰৰ যিবিলাক আমাৰ টুৰিষ্টবিলাক আছে টুৰিষ্টবিলাকৰ লগত আছিলোঁ সেই যোগাযোগৰ সূত্ৰে তেওঁলোকে আহি পেলাই আমাৰ ইয়াত অগৰু ক্ষেত্ৰখন পৰিদৰ্শন কৰিছিলে ফ্ৰান্সৰ পৰা আহিছে ইণ্ডোনেছিয়াৰ পৰা আহিছে ভিয়েটনামৰ পৰা আহিছে এনেকৈ বিভিন্ন দেশৰ পৰা আহিছে তেওঁলোক অগৰু আৰু ডুবাইৰ পৰাও আহিছে তেনেকৈ আহিছে বিভিন্ন কাণ্ট্ৰিৰ পৰা তেওঁলোক আহিছে আহি পেলাই আমাৰ ইয়াত অগৰু ক্ষেত্ৰখন পৰিদৰ্শন কৰিছে আৰু তেওঁলোকে ইয়াত পৰিদৰ্শন কৰি পেলাই তেওঁলোকে উৎফুল্লিত তেওঁলোকে ভাবিছে যে ইয়াতেই প্ৰকৃততে এখন আগৰ যিখন প্ৰাকৃতিকভাৱে সৃষ্ট যিখিনি অগৰু ইয়াতে পোৱা যায় বুলি তেওঁলোকে এটা দৃঢ় এটা হৈ গৈছে দৃঢ় মনতা লৈ পেলাই গৈছে আৰু তেওঁলোকে আমাৰ পৰৱৰ্তী সময়ত যোগাযোগ কৰি ৰাখিছে যে আকৌ নিশ্চয় তেওঁলোকে ইয়াত আহি পেলাই ভিজিট দিবহি আমাক আশ্বাস দিছে যে আমি পৰৱৰ্তী সময়ত আপোনালোকৰ লগত ব্যৱসায়খিনি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক